বকুৰ পানীৰিত হিন্দী চিনেমাৰ দৰে কাহিনীৰ ভূমি দখলৰ চেষ্টা অসাধু চক্ৰৰ প্ৰশাসনৰ সহায়ৰ আহ্বান ভুক্তভোগীৰ একাংশ অসাধু ভূমি দখলদাৰীয়ে এটা সহজ সৰল পৰিয়ালৰ নিৰ্ধাৰণ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। কামৰূপ জিলাৰ বকু আৰক্ষী থানাৰ অন্তৰ্গত পানীৰি গাঁৱত সংঘটিত হৈছে এনে দুখজনক ঘটনা। ভুক্তভোগী পৰিয়ালে জনোৱা মতে বাহজানী গাঁৱৰ জ্যোৎস্না ৰাভা স্বামী অতুল ৰাভাই দিয়া অভিযোগ মতে তেওঁলোকৰ নিজ জমি ৩০ নং পট্টাৰ ২৬ নং দাগৰ ওপৰত সুদীৰ্ঘ দিন ধৰি ঘৰ বান্ধি হৰাবাৰীত তামোল পাণৰ গছ সম্পূৰ্ণ লিখিত অভিযোগ সুবিচাৰ কৰা নাই। কি বুলি কম আমি হয়তো তাহাঁতৰ পইচা পাতি আছে চাকৰি কৰা মানুহ আৰ্মি চাকৰি কৰে তেখেতসকলে হয়তো কিবা কাম কৰিব পাৰে আমি হচ্ছে দুখীয়া মানুহ দুখীয়া পৰিয়ালৰ মানুহ আমি একো সহায় দিব নোৱাৰো মানে মোৰ দেউতাৰ সম্পত্তিলৈ সমস্যা মোৰ যিখিনি দেউতাৰ সম্পত্তি যিহেতুকে মই অধিকাৰী হিচাপে মোৰ সম্পত্তি মোৰ দেউতাৰ সম্পত্তি মোৰ নামত হ'ব না নাই মই অকলে মোৰ ভাইও নাই ভণ্টিও নাই ককাইও নাই কোনো নাই দাদা খুৰাও কোনো নাই এতিয়া মানে মোৰ যিটো মোৰ দেউতাৰ সম্পত্তি ২৬ নম্বৰ দাগ ৩০ নম্বৰ পাট্টা এই মাটিটো দুষ্মন্তই কেনেকে উঠাই ল'ল অংশদাৰী হিচাপে সোমাল মই সেইটো নাজানো একো নহয় সম্পূৰ্ণ বাহিৰা মানুহে হয় তেওঁ মানে মোৰ দেউতাৰ যিটো সম্পত্তি আছিল ২৬ নম্বৰ দাগ ৩০ নম্বৰ পাট্টা সেই তেওঁৰ নামত উঠাই লৈছে দুষ্মন্ত ৰাভা কেনেকে ল'ল মই সেইটো নাজানো চাৰ্কল অফিচত বাৰে বাৰে আমি গেলো যে কোনো অফিচাৰে বা মণ্ডলে আমাক কোনো সুবিধা নিদিয়ে কথা নাপাতে আৰু হিয়াৰিঙো ল'ল সেই সৈতে তো হিয়াৰিং লোৱাটো আমাৰ কোনো এটা সুবিধা কৰি নিদিল আছিলো আমি দুটা হিয়াৰিং লৈছে দুটা হিয়াৰিঙতো আছো আমি উপস্থিত কিন্তু তাৰ মাজতে আমাৰ এবচেণ্ট দুখে তাহাঁতে এটা হিয়াৰিঙৰ কপি ওলাইছে অৰ্ডাৰ কপি ওলাই পেলাই তাহাঁতে ঘৰ বান্ধি লৈছে তো কেনেকে কি কপি ওলাল কেনেকে অৰ্ডাৰ কপি ওলাল আমি সেইটোও নাজানো সুধিছিলো মই তেওঁ কৈছে যে তাহাঁতৰ আটলাচা মাটি আছিল কিন্তু তাহাঁত কিনা বুলিও উল্লেখ নাই তাহাঁতে অংশীদাৰ সূত্ৰে সোমাইছে কেনেকে অংশীদাৰ সূত্ৰে সোমাইছে কাৰণ সেইটো আমাক তেখেতেও ভালকে নকয় নুবুজাই এই মণ্ডলে এছডিচি অফিচে কৈছিল যে হিয়াৰিং ল'ব লাগিব বুলি কৈছিল হিয়াৰিঙতো গেলো আমি দুটা হেৰিত কৈছিল যে পাছত যিটো যদি চৰকাৰী মাটি হয় সোমাব দিছিলে বসুন্ধৰা সোমাব দিছিলে পিছত বসুন্ধৰা সোমাব দিয়াৰ পাছতো যিজন বাইদেউ আছিলে তাৰ সেই বাইদেউজনে আমাক নকৰিল সেইটো কামটো এবচেণ্ট দুখাই পেলাই তাহাঁতৰ এটা অৰ্ডাৰ কপি ওলাই দিছে যে তাহাঁতৰ এবচেণ্ট আছে যে হিয়াৰিঙত উপস্থিত নাই তাহাঁতৰ প্ৰেজেণ্ট নাই এবচেণ্ট হৈ আছে তাহাঁতৰ বুলি পেলাই নেতেন এইটো বেৰাটো তাহাঁতে আমাৰ বেৰাটো ভাঙি তাতে নতুনকে এইটো লগাই দিছে ৭ তাৰিখে দিছে ইলেকশ্যনৰ দিনাখন ৭ তাৰিখে নাছিল মানে আমি প্ৰায় ৫:৩০ মান বজাত আহিলো আহাতে দেখা পাইছো তাহাঁতে প্ৰায় আধা সহায় কৰিছে বেৰাটো নতুন বেৰা দিছে নতুনকে দখল কৰিছে এইটো বিচাৰো মানে তাহাঁতৰ যিটো মাটি তাহাঁতৰ যিটো নাম সোমাইছে আমাৰতো কোনো অংশীদাৰী নহয় সেইটো মই কৰ্তন কৰাৰ কাৰণে বিচাৰিছো যে যিহেতুকে মই একমাত্ৰ সন্তান হিচাপে দেউতাৰ মোৰ সেইটো মোৰ অধিকাৰটো মোক লাগে।